Hello students, welcome back to my YouTube channel. বহুতে তোমালোকে খুদি আছে যে মেট্ৰিক আৰু এইচএছৰ ৰিজাল্ট কেতিয়া দিব 2025 চনৰ মেট্ৰিক আৰু এইচএছৰ ৰিজাল্টৰ ডেট আহিছে নেকি বহুতে জানিব বিচাৰি আছে গতিকে ময়ো এই বিষয়ে বহুত দিন ধৰি ভিডিও দিয়া নাই বহুত দিন আগতে তোমালোকক সম্ভৱত পৰীক্ষাৰ শেষত মই তোমালোকক কৈছিলো যে এইবাৰ ৰিজাল্ট এপ্ৰিল মাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে তো আজিৰ এই ভিডিওটোত এটা নতুন খবৰ আহিছে তোমালোকে যদি গুগলত সাৰ্চ কৰা মই যদি গুগলটো ওপেন কৰি তোমালোকক দেখুৱাই দিব বিচাৰিম ইয়াত যদি তোমালোকে সাৰ্চ কৰা SSLC 2025 ৰিজাল্ট ডেট তেনেহলে তোমালোকে ইয়াত এটা বস্তু দেখাব পা যত তেওঁলোকে ডাইৰেক্টলি মেনশন কৰি আছে গুগলত বা তোমালোকে পঢ়িলে ধুনীয়াকৈ কথাখিনি গম পাই যাবা দা আসাম SSLC হাই স্কুল ৰিভিং সাৰ্টিফিকেট ৰিজাল্টস ফৰ 2025 are expected to be announced on April 20 2025. The results will be available on the official website sebaresults.sebaonline.org. তো ইয়াত তেওঁলোকে গুগলত অৰ্থাৎ কথাখিনি মেনশন হৈ আছে যে মেট্ৰিক পৰীক্ষা 2025 চনৰ ৰিজাল্ট এপ্ৰিল মাহৰ 20 তাৰিখে দিয়াৰ সম্ভাৱনা আছে এক্সপেক্টেড বুলি ইয়াত উল্লেখ কৰিছে তেওঁলোকে হয়তো তোমালোকে ইয়াত দেখা পাইছা এক্সপেক্টেড তাৰ মানে সম্ভাৱনা আছে 20 তাৰিখে দিয়াৰ তো যেহেতু প্ৰিভিয়াস ইয়াৰত ৰিজাল্ট এপ্ৰিল মাহত দিছিল সেই কাৰণে গুগলত এইখিনি কথাই আহিব বৰ্তমান এটো AI ওভাৰভিউ অৰ্থাৎ AI এইখিনি চাৰ্জ কৰি তেওঁলোকে পাইছে যে মেট্ৰিক পৰীক্ষা ৰিজাল্ট এপ্ৰিল মাহত দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াৰ উপৰি সেবাৰ যিখন ৰিজাল্ট ঘোষণা কৰাৰ অফিচিয়েল এপ আছে বা ওয়েবসাইট আছে তাতো এইখিনি কথা উল্লেখ হৈছে যে মেট্ৰিকৰ ৰিজাল্ট এপ্ৰিল মাহতেই দিয়া হ'ব এপ্ৰিল মাহৰ কোন তাৰিখে ৰিজাল্ট দিয়া হ'ব যদিও ঘোষণা হোৱা নাই তথাপিও মানে ধাৰণা কৰা হৈছে যে 15 বা 20 তাৰিখৰ ভিতৰতেই মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হৈ যাব পাৰে আৰু এইখিনি কথা ইতিমধ্যে গুগলতো আহিছে লগতে সেবাৰ ৰিজাল্ট ঘোষণা কৰাৰ যেটো ওয়েবসাইট বা এপ আছে হেতু যদি তোমালোকে ডাউনলোড কৰা তেনেহলে তাত সেইখিনি কথা উল্লেখ কৰা আছে ইয়াৰ উপৰি ময়ো এটা ভিডিও দিছিলো যে এপ্ৰিল মাহত যে ৰিজাল্ট ঘোষণা কৰা হ'ব ইয়াৰ বিষয়ে অফিচিয়েল ওয়েবসাইট আহিছে এনেকুৱা ধৰণৰ এটা ভিডিও মই তোমালোকক দিছিলো তোমালোকে যদি চোৱা নাই এই ভিডিওটো চাই লবা ইয়াৰ পৰা গম পোৱা যায় যে তোমালোকৰ ৰিজাল্ট এপ্ৰিল মাহৰ 20 তাৰিখৰ আশে-পাশে দিয়া হ'ব এসএছৰ ৰিজাল্টটো বেছি দেৰি নহয় এপ্ৰিলৰ শেষৰ সপ্তাহ বা মেৰ প্ৰথম সপ্তাহতেই তোমালোকৰ ৰিজাল্ট দিয়া হ'ব প্ৰিভিয়াস ইয়াৰত যেনেকৈ দিয়া হৈছিল তেনেকৈ ৰিজাল্ট দিয়া হ'ব তো যদি অফিচিয়েল কিবা আপডেট আহে বা মেট্ৰিকৰ ৰিজাল্টৰ ওপৰত যিকোনো ধৰণৰ আপডেট আহে মই তোমালোকক প্ৰথমতে জনাম তোমালোকে জানাই তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া কোনো ধৰণৰ আপডেট আহে মই তোমালোকক নিশ্চয় জনাবলৈ চেষ্টা কৰিম এই ভিডিওটো শেয়াৰ কৰি দিবা যেহেতু বহুতে জানিব বিচাৰি আছে যে মেট্ৰিকৰ ৰিজাল্টৰ ওপৰত কিবা নতুন আপডেট আহিছে নেকি যাতে তেওঁলোকে জানিব পাৰে সেই কাৰণে ভিডিওটো শেয়াৰ কৰি দিবা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰো তোমালোকে ভিডিওসমূহ চাব পাৰিবা তো লগ পাম স্টুডেন্টস পৰৱৰ্তী ভিডিওত কিবা নতুন আপডেটৰ হৈতে চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএইচ